হেল্ল' এভৰিৱান, আজি মই ভাবিলোঁ মোৰ পচন্দৰ থালি এখন লাঞ্চৰ কাৰণে তৈয়াৰ কৰি লওঁ। এয়া চাওক কিমান ডিষ্টাৰ্ব কৰিছে মোক শাকখিনি ছিঙোতে। তাৰপিছত এনেকৈ এয়া লাই পাত লগাই থোৱা ধনিয়াখিনি বহুত ধুনীয়া হোৱা নাই, কিন্তু তথাপিও চলি যায় আৰু ঘৰৰখিনি খাবলৈ এডাল দুডালকৈ। তাৰপাছতে এইখিনি ধুনীয়াকৈ ছিঙি আনিলোঁ। ছিঙি আনি তাৰপাছতে লাই পাতখিনি এখিলাকৈ ধুনীয়াকৈ ধুই চফা কৰি ল'ম। এইখিনি চফা কৰি হৈ যোৱাৰ পাছতে এইখিনি এনেকৈ ডাঙৰ মই খালি মোচাৰিহে ল'ম, নাকাটো। তাৰপিছত এনেকৈ কেৰাহীত দি দিম। মই আজি বইল লাই শাক বনাম। তাৰপাছতে এনেকৈ ঢাকনি মাৰি দি অকণমান দেৰি সিজিবলৈ দিম। এইখিনি অকণ সিজি যোৱাৰ পাছতে তাত দি দিম নিমখ, বিলাহী দুটা কাটি লৈছোঁ এনেকৈ। তাৰপিছত আদা, নহৰু, জলকীয়া থেথেলিয়াই লোৱা, এইখিনি দি পেলাই আকৌ ধুনীয়াকৈ ইয়াত সিজি যাবলৈ দিম। ঢাকনি মাৰি পেলাই এনেকৈ ঢাকনি মাৰি কিছু টাইম এনেকৈ ভাজি থকাৰ পিছতে এয়া ধুনীয়াকৈ এইখিনি সিজি গ'ল। এয়া ৰেডি হৈ গ'ল মোৰ লাই বইল। তাৰপাছতে আজিৰ কাৰণে লৈ লৈছোঁ এয়া ঔটেঙা দি মচুৰ দাইল বইল কৰি লৈছোঁ। তাতে এটা গাজৰো দি দিছোঁ বাৰু, শুকাই যোৱাৰ কাৰণে এনেকৈ দি দিলোঁ। তাৰপিছতে সেইখিনি কেৰাহীত অকণ তেল দি পেলাই তাত হিং অকণমান দি দিম, পাঁচফোৰণ আৰু শুকান জলকীয়া, তাতে অকণমান পিঁয়াজ দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তেলখিনিতে মই হালধিখিনি দি দিওঁ। হালধিৰ গোন্ধটো মই নাহে বুলি ভাবোঁ আৰু এনেকৈ তেলতে দিলে। তাৰপাছতে এনেকৈ বইল কৰি লোৱা দাইলখিনি দি পেলাই ধুনীয়াকৈ এইখিনি বইল আহিবলৈ দিম। সেয়া ভককৈ ধুনীয়াকৈ বইল আহি যোৱাৰ পিছত মোৰ দাইলখিনি তৈয়াৰ হৈ যাব। এইখিনি মই অফ কৰি দিম। তাৰপাছত আকৌ এফালে সেয়া ভাতৰ চাউলকেইটা পাতি দিম। এনেকৈয়ে মই আজি থালিখন তাৰপাছতে মোৰ আছে আকৌ আলু আৰু ডিম বইল কৰি লৈছোঁ। আলু পিটিকা বনাবৰ কাৰণে ভাতখিনি পাতি দি লৈ মই বইল কৰি লোৱা ডিম আৰু আলু লৈ ল'ম। তাৰপাছত তাতে লৈ ল'ম সৰুকৈ কাটি লোৱা পিঁয়াজ অকণমান, কেঁচা জলকীয়া অকণমান, এয়া মই টেৰেছৰ পৰা ছিঙি অনা ধনিয়া অকণমান। তাৰপাছত তাতে দি দিম নিমখ সোৱাদ অনুযায়ী, তেল অকণমান দি লৈ এইখিনি ধুনীয়াকৈ পিটিকি ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে? কমেণ্টত জনাবচোন। মই হ'লে খুব ভাল পাওঁ। এয়া হেল্থিও হয় আমাৰ কাৰণে, কাৰণ ইয়াত বহুত তেল মছলা ইউজ নহয় আমাৰ অসমীয়া খাদ্যত। তাৰপিছত এইফালে ভাতো ৰেডি হৈ গ'ল, ভাতৰো চিটি আহি গ'ল। তাৰপিছত চিটি ঠাণ্ডা হৈ যোৱাৰ পিছতে মই মোৰ থালিখন ৰেডি কৰি লাঞ্চ কৰিলোঁ। এয়া মোৰ থালিখন আজি এনেকৈ মই তৈয়াৰ কৰিলোঁ। দাইল, লাই শাকৰ বইল, আলু আৰু ডিমৰ পিটিকা, তাতে লৈ ল'লোঁ অকণমান জলফাই আছে।